হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মহিলা উদ্যমিতা আঁচনিৰ যিটো সাক্ষী চহী আছে বন্ধুসকল, সাক্ষী চহীটো কোনে কৰিব লাগিব চাওক। কেনেকৈ লিখিব খালী জেগাত, আৰু যদি আপোনালোকে বেলেগ লিখি দিছে, যদি ভুল হৈ গৈছে তেতিয়া কি কৰিব আপোনালোকে ভিডিঅ'টোত চাই থাকিব। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। এইটো চাওক, যিটো সংকল্প পাৰ্ট 2 আছে, এটা অসমীয়াত আছে, এটা ইংলিছত আছে। আপোনালোকে যদি ইংলিছত ফিল আপ কৰিছে, এই ডোখৰতে সাক্ষী চহী কৰিব লাগিব। দেখিলে আপোনালোকে ছিগনেচাৰ অফ দ্য উইটনেছ, ইয়াত প্ৰথমতে চ'লমেনলি এফ্ৰিমেণ্ট এট যিটো অপশ্যন আছে, তাত আপোনালোকে নিজৰ গাঁওখনৰ নাম লিখিব, য'ত আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে বা য'ত আপোনালোকে বাস কৰে। ফাৰ্ষ্টৰ খালী ঘৰত আপোনালোকে নিজৰ গাঁওখনৰ নাম লিখিব। ইয়াৰ পিছত অন দিছ, ইয়াত আপোনালোকে তাৰিখটো লিখিব, কি তাৰিখে ফৰ্মখন ফিল আপ কৰিছে। 29 তাৰিখৰ আগত আপোনালোকে লিখিব। ইয়াৰ পিছত ডে অফ, ইয়াত ফেব্ৰুৱাৰী, মই বন্ধুসকল যেনেকৈ স্ক্ৰীনত লিখি দিছোঁ তেনেকৈ লিখিব। ইয়াত ডে অফ ফেব্ৰুৱাৰী স্লেছ দি পেলাই 2024 বুলি লিখিব। আৰু ইয়াত চাওক আপোনালোকে ছিগনেচাৰ কৰিব লাগিব, এণ্ড চাইন ইন মাই প্ৰেজেঞ্চ। ইয়াত চাওক, যদি আপোনালোক সদস্য হয়, বোলে গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী নহয়, অকল সদস্য হয়, যিসকল সদস্য হয় সেইসকলৰ চহীটো ইয়াত প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰীয়ে কৰিব গোটৰ। ফাৰ্ষ্টতে এই অপশ্যনটো যিটো আছে, এণ্ড চাইন ইন মাই প্ৰেজেঞ্চ বুলি, সেই অপশ্যনটোত ফাৰ্ষ্টতে নামটো লিখিব, প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰীগৰাকীৰ। ইয়াৰ পিছত তলত প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰীগৰাকী যাৰ নাম লিখে মানে ইয়াত, সেইজনে তলত, সেইগৰাকীয়ে তলত চাইনটো কৰি দিব। আৰু যদি গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী ফৰ্ম হয় সেইখন, বা গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী যিসকলৰ ফৰ্ম আছে সেইসকলৰ চাইনটো জীৱিকা সখীয়ে কৰি দিব। ইয়াত উইটনেছটো জীৱিকা সখী হ'ব। এইটো কথা আপোনালোকে মন কৰিব, এইটো ভুল নকৰিব। আৰু যদি আপোনালোকে বেলেগ নাম লিখিছিলে, ইয়াত আপোনালোকে এতিয়া হোৱাইটনাৰ মাৰি দিব পাতলাকৈ, যিহেতু হোৱাইটনাৰ মাৰিবলৈ এতিয়া অৰ্ডাৰ দিছে। যিসকলৰ ভুল হৈছে আপোনালোকে হোৱাইটনাৰ মাৰি পেলাই লিখিব পাৰে, কোনো প্ৰব্লেম নহয়, যিহেতু এখন ফৰ্ম দিয়া হৈছে। সেইকাৰণে আপোনালোকে হোৱাইটনাৰ মাৰি, যদি ভুল হৈছিলে পাতলাকৈ হোৱাইটনাৰ মাৰি আপোনালোকে শুদ্ধ কৰি ল'ব। এটা কথা মনত ৰাখিব, যিসকল সদস্য হয় সেইসকলৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীয়ে যিকোনো এগৰাকীয়ে চাইন কৰিব, আৰু যিসকল প্ৰেচিডেণ্ট আৰু ছেক্ৰেটেৰী হয় সেইসকলৰ উইটনেছ অৰ্থাৎ সাক্ষীৰ চহীটো জীৱিকা সখীয়ে মাৰিব। গতিকে এতিয়া ভালকৈ বুজি পালে আপোনালোকে। অসমীয়া সংকল্পৰ ক্ষেত্ৰত আপোনালোকে এইটো দেখিছে অপশ্যন, ইয়াত লিখিব লাগিব, মোৰ উপস্থিতিত আবেদনকাৰীয়ে যিগৰাকী প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰীয়ে চাইন কৰিব তেওঁৰ নামটো লিখিব, লিখি পেলাই তাৰিখটো লিখিব। ইয়াত সুধা প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰীগৰাকীৰ নাম লিখি পেলাই তাৰিখটো লিখিলে হ'ব অসমীয়াৰ ক্ষেত্ৰত, আৰু তলত সাক্ষী চহীটো কৰিব যিজনৰ নামটো ওপৰত লিখে। সম্পাদিকা বা সভানেত্ৰীগৰাকীৰ চহীটো তলত কৰাই ল'ব। এনেকৈ আপোনালোকে সাক্ষী চহীটো কৰাব। যিহেতু বহুত কনফিউজ হৈ আছিলে কোনে কৰিব সাক্ষী চহীটো, এতিয়া আপোনালোকে গম পালে যিহেতু। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বিভিন্ন ধৰণৰ আপডেট পাই থাকিব প্ৰতিটো দিনতে। আৰু এতিয়াও যদি কনফিউজ হৈ আছে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।